নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম ইউ অল টু মাই চেনেল লেটস লাৰ্ন ইট অঞ্জুমা সো আজি আমি কি কৰিম এ লেটাৰ টু গড এটো ক্লাস 10 ৰ ইংলিছৰ প্ৰথম পাঠ হয় আমি তাৰ পৰত কেইটামান এমসিকিউ বনাই লৈ আহিছো আৰু হেকেটা আমি আজি আলোচনা কৰিম সো প্ৰথম প্ৰশ্নটো হ'ল যে হু ওয়াজ দ্য অথৰ অফ দ্য লেসন এ লেটাৰ টু গড এ লেটাৰ টু গডৰ গড নামৰ যেটো পাঠ হে পাঠটোৰ ৰাইটাৰ কোন হয় সো আমি জানো জিএল ফুয়েন্টেস নেক্সট প্ৰশ্নটো হৈছে where was Lencho's house Lenchoৰ ঘৰটো ক'ত আছিল আমাৰ ইয়াৰ প্ৰশ্নটো উত্তৰ হ'ব টপ অফ এ হিল নেক্সট প্ৰশ্নটো হৈছে name the crop which was growing on Lencho's field Lencho কি খেতি কৰিছিল Lencho মানে কি খেতি কৰিছিল Lencho যেহেতু এজন ফাৰ্মাৰ আছিল কৃষক আছিল গতিকে Lencho কিহৰ খেতি কৰিছিল আমাৰ আনসাৰটো হ'ব কৰ্ণৰ খেতি কৰিছিল নেক্সট প্ৰশ্নটো হৈছে the field looked as if it were covered যেতে হেলস্ট্ৰম আহিলে হেলস্ট্ৰম হোৱাৰ লগে লগে কি হল গুটেই ফিল্ডখন মানে হিলেৰে ভৰি পৰিল হেলস্ট্ৰমৰ গতিকে তাৰ পিছত পথাৰখন দেখিবলৈ কেনেকুৱা হৈছিল পথাৰখন সল্টেৰে কভাৰ কৰি থোৱা পথাৰৰ নিচিনা হৈ পৰিছিল নেক্সট প্ৰশ্নটো হৈছে what did Lencho hope for Lencho কি আশা কৰিছিল Lencho shower of rain আশা কৰিছিল নেক্সট প্ৰশ্নটো হৈছে shower or rain হ'ব এটো অফ নহয় shower নাইবা rain আশা কৰিছিল কিন্তু তেও heavy rain কেতিয়াও আশা কৰা নাছিল নেক্সট প্ৰশ্নটো হৈছে where did Lencho expect the downpour to come from Lencho বৰষুণ যা কোনটো দিশৰ পৰা আহিব বুলি ভাবিছিল উত্তৰটো হ'ব নৰ্থ ইষ্ট মানে উত্তৰ পূব দিশৰ পৰা অহাটো আশা কৰিছিল Next প্ৰশ্নটো হৈছে now we are really going to get some water women the women in this line is Lencho's ইয়াতে এটো fill in the blanks দিছে আৰু কৈছে যে এই লাইনটোত থকা এই মাইকী মানুহজনী কোন আছিল এই মাইকী মানুহজনী আছিল কোন আমাৰ Lenchoৰ ওয়াইফ আছিল Next প্ৰশ্নটো হৈছে when big drops of rain began to fall Lencho went out যেতিয়া বৰষুণৰ ডাঙৰ ডাঙৰ টোপালবোৰ পৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া Lencho কিয় বাহিৰলৈ ওলাই আহিছিল Lencho অনুভৱ কৰিব বিচাৰিছিল বৰষুণ গাত পেলাই সেই বৰষুণৰ আনন্দ বৰষুণ পৰাৰ গাত পৰাৰ যি আনন্দ সেই আনন্দ তেওঁ অনুভৱ কৰিব বিচাৰিছিল আনসাৰটো কি হ'ব to feel the pleasure of the rain on his body next প্ৰশ্নটো হৈছে what did Lencho compare the large raindrops with he large raindrop মানে ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল বিলাকক Lencho কিহৰ লগত তুলনা কৰিছিল উত্তৰটো হ'ব new coins Next প্ৰশ্নটো হৈছে Lencho compared the quantum of damage with যেহেতুকে হেলস্ট্ৰম আহিলে আৰু কি কৰিলে আমাৰ Lenchoৰ যি খেতি আছিল যি উৎপাদন আছিল গোটেইখিনি ধ্বংস কৰি পেলালে আৰু সেই ধ্বংস কৰাৰ যি প্ৰসেস মানে প্ৰক্ৰিয়া হে ধ্বংস কৰাটো প্ৰক্ৰিয়াটোক তেওঁ কি বুলি কৈছে প্লেগ অফ লকাছ বুলি কৈছে প্লেগ অফ লকাছ মানে কি মানে লকাছ মানে হল সৰু সৰু পোক প্লেগ বিলাক কি হয় সৰু সৰু পোকৰ লগত তেওঁ তুলনা কৰিছে আৰু যেতিয়া প্লেগ হৈছিল ইউৰোপত তেতিয়া কি হৈছিল বহুত মানুহ মৰিছিল আৰু সেই বহুত মানুহ মৰাৰ যেটো প্ৰক্ৰিয়া হেতু লগত তেওঁ কি কৰিছিল আমাৰ যি Lenchoৰ যি পথাৰখন নষ্ট হৈ গল হেলস্ট্ৰম হোৱাৰ পিছত সেই পথাৰখন নষ্ট হোৱাৰ প্ৰক্ৰিয়াটোক তেওঁ কিহৰ লগত তুলনা কৰিছে তেতিয়াহলে প্লেগ অফ লকাষ্টৰ লগত তেওঁ তুলনা কৰিছে নেক্সট প্ৰশ্নটো হৈছে What was the only hope left in the hearts of Lencho's family? Lenchoৰ পৰিয়ালৰ একমাত্ৰ ভৰসা কি আছিল যেতিয়া Lenchoৰ গুটেই পথাৰখন হেলস্ট্ৰমে ধ্বংস কৰি পেলালে তাৰ পিছত Lenchoৰ ভৰসা একমাত্ৰ আছিল কাৰ ওপৰত গডৰ ওপৰত মানে ভগৱানৰ ওপৰত help from God নেক্সট প্ৰশ্নটো হৈছে Lencho had deep faith in Lenchoৰ মানে অটুট বিশ্বাস কাৰ ওপৰত আছিল Lenchoৰ অটুট বিশ্বাস আছিল কাৰ ওপৰত গডৰ ওপৰত ভগৱানৰ ওপৰত Next প্ৰশ্নটো হৈছে Lencho requested God for monetary help of 100 pesos in order to Lencho ভগৱানৰ পৰা 100 pesos বিচাৰিছিল কিয় বিচাৰিছিল to sow his field again and live তেওঁ আকৌ কি কৰিব শস্য মানে বীজ খিচিব তেওঁৰ পথাৰখনত আৰু তাৰ দ্বাৰা উৎপাদন কৰি তেওঁ জিয়াই থাকিব সেই কাৰণে তেওঁ কি বিচাৰিছিল ভগৱানৰ পৰা 100 pesos বিচাৰিছিল Next প্ৰশ্নটো হৈছে Lencho began to write the first letter to God on a Sunday Lencho ভগৱানলৈ বুলি প্ৰথমখন চিঠি এটা দেওবাৰে লিখিছিল আৰু সেই দেওবাৰটোৰ
কেতিয়া লিখিছিলে সময়টো সুধিছে ইয়াত সময়টো হল কি মৰ্নিং সানডে মৰ্নিংত তেওঁ ৰাতিপুৱা সময়ত তেওঁ চিঠিখন লিখিছিলে নেক্সট প্ৰশ্নটো হৈছে হু ৰিড দ্য লেটাৰ সেন্ড বাই লেঞ্চো লেঞ্চোয়ে যে চিঠি পঠাইছিলে পোষ্ট অফিচৰ জৰিয়তে সেই চিঠিখন কোনে পঢ়িছিলে পোষ্ট অফিচৰ জৰিয়তে পঠোৱা চিঠিখন পোষ্টমাষ্টাৰ জনে পঢ়ি চাইছিলে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰ জনে কি কৰিছিলে তেতিয়া পোষ্টমাষ্টাৰ জনে তেতিয়া কি কৰিলে তেওঁ পইচা গোটাই পেলাই লেঞ্চোলে সেইখিনি পঠাই দিলে হি কালেক্টস দ্য মানি এণ্ড সেন্ড ইট টু লেঞ্চো দ্য পোষ্টমাষ্টাৰ সেন্ট এ সাম অফ 70 পেজেছ এতিয়া প্ৰশ্ন হ'ব পাৰে বেলেগকেও সুধিব পাৰে যে পোষ্টমাষ্টাৰ জনে কিমান পেজেছ পঠিয়াইছিলে 70 পেজেছে পঠিয়াইছিলে কিন্তু আমাৰ লেঞ্চোয়ে কিমান বিচাৰিছিলে 100 পেজেছ বিচাৰিছিলে ইয়াতে আমাৰ পোষ্টমাষ্টাৰ জনে কি কৰিব নোৱাৰিলে 100 পেজেছ যেহেতু গোটাব নোৱাৰিলে গতিকে তেওঁ কিমান দি পঠালে 70 পেজেছে দি পঠালে আৰু 70 পেজ এই প্ৰশ্নটোত সুধিছে যে 70 পেজেছটো কিয় দিছিলে লেঞ্চক তেওঁ কাৰণ তেওঁ কি কৰিব বিচৰা নাছিলে ভগৱানৰ ওপৰত যে বিশ্বাস আমাৰ লেঞ্চৰ সেই বিশ্বাস তেওঁ ভাঙিব বিচৰা নাছিলে নট চেকিং লেঞ্চোছ ফেইথ অন গড নেক্সট প্ৰশ্নটো হৈছে হু হেণ্ডেড অভাৰ দ্য লেটাৰ টু লেঞ্চো কোনে লেঞ্চক চিঠিখন দিলেগৈ এই কুৱেশ্যনটো ভালধৰণে পঢ়িবা কাৰণ কুৱেশ্যনটোত কি আছে পোষ্টমাষ্টাৰ আৰু পোষ্টমেন দুটা শব্দ আছে পোষ্টমাষ্টাৰ মানে কি যিগৰাকী পোষ্টমাষ্টাৰজন পোষ্ট অফিচতে থাকে তেওঁৰ অফিচটোৰ মেইন অফিচাৰ হয় আৰু পোষ্টমেনজনে কি কৰে চিঠি বিলাই ফুৰে গতিকে এই প্ৰশ্নটোত কনফিউজন নহবা কোনে হেণ্ডেড অভাৰ কৰিছিলে ইয়াতে পোষ্টমেন হ'ব আৰু কোনে চিঠিখন পঢ়িছিলে হেতুত পোষ্টমেন নিলিখিবা পোষ্টমাষ্টাৰ লিখিবা ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে লেঞ্চো বিকেম ডেছ when he counted money লেঞ্চো কেনেকুৱা অনুভৱ হৈছিলে যেতিয়া তেওঁ চিঠিখন পঢ়িছিলে সেই প্ৰশ্নটোৰ উত্তৰ হ'ব এংগ্ৰি তেওঁ কাৰণ 70 পেজেছে পাইছিলে গতিকে তেওঁ কি হৈছিলে এংগ্ৰি হৈছিলে নেক্সট প্ৰশ্নটো হৈছে হাউ ডিড লেঞ্চো ফিল when he counted the money একেটাই প্ৰশ্ন অহাৰ ডিজাইন মানে অহাৰ মানে এইটো বেলেগ হ'ব পাৰে প্যাটাৰ্নটো বেলেগ হ'ব পাৰে গতিকে আমি দুইটা প্ৰশ্ন বেলেগ বেলেগকৈ লিখি লৈ আহিছো কিন্তু আনসাৰটো কি হ'ব একে হ'ব গতিকে হাউ ডিড লেঞ্চো ফিল আৰু লেঞ্চো বিকেম ডেছ এই দুইটা প্ৰশ্নৰ উত্তৰটো কি হয় একে হয় এংগ্ৰি নেক্সট প্ৰশ্নটো কৈছে লেঞ্চো ওয়াজ এন অক্স অফ এ মেন দ্য এবভ লাইন মিন্স লেঞ্চক অক্সৰ লগত তুলনা কৰা হৈছে কিয় তুলনা কৰা হৈছে কাৰণ লেঞ্চোয়ে কি কৰে বহুত কষ্ট কৰি কাম কৰিব পাৰে অক্সৰ নিচিনাকৈ অক্সবিলাকে কি কৰে বহুত কষ্ট কৰিব পাৰে হালেই বাওক বা যিয়ে নকৰক তেওঁলোকে সেই পথাৰত বহুত কষ্ট কৰিব পাৰে অক্সবিলাকে গতিকে লেঞ্চকো আমাৰ অক্সৰ লগত তুলনা কৰা হৈছে লেঞ্চো worked as hard as an ox লেঞ্চো was a very hard working farmer লেঞ্চোয়ে বহুত কষ্ট কৰিব পৰা এজন খেতিয়ক আছিলে গতিকে লেঞ্চক সেই কাৰণে অক্সৰ লগত তুলনা কৰা হৈছে In the second letter, how many pesos Lencho requested God to send him? গতিকে আমি এটো গম পাওঁ এটো কিমান বিচাৰিছিলে তেওঁ 30 pesos বিচাৰিছিলে নেক্সট প্ৰশ্নটো হৈছে লেঞ্চো প্ৰিফাৰ্ড টু হেলষ্টৰ্ম যিহেতুকে লেঞ্চোয়ে ডাউনপোৰ বিচাৰিছিলে বা এজাক মাত্ৰ পাতলীয়া বৰষুণহে বিচাৰিছিলে কিন্তু কি আহি গ'ল হেলষ্টৰ্ম আহি গ'ল আৰু হেলষ্টৰ্মখিনি কৈ তেওঁ কি বুলি ভাল পাম বুলি কৈছে যে প্লেগ অফ লকাছ তেওঁ মানে পোকেও যদি খাই পেলালেহেঁতেন তেতিয়াহ'লে তেওঁ লকাছ মানে ইনচেক্ট হয় তাৰ সৰু সৰু ইনচেক্ট গতিকে এই ইনচেক্টবিলাকৰ লগত তেওঁ মানে ইনচেক্টকে তেওঁ বেছি প্ৰিফাৰ কৰিলেহেঁতেন কাৰণ ইনচেক্টে খালেও অলপমানটো শস্য বাকী থাকিলেহেঁতেন কিন্তু হেলষ্টৰ্মখিনি আহি পেলাই কি কৰিলে মানে ধুমুহা বৰষুণ আৰু শিল বৰষুণ আহি পেলাই কি কৰিলে গোটেই পথাৰখনে নষ্ট কৰি পেলালে সেই কাৰণে আমাৰ লেঞ্চোয়ে কৈছে লেঞ্চো প্ৰিফাৰ্ড মানে কি পছন্দ কৰা লেঞ্চোয়ে হেলষ্টৰ্মতকৈ পোকে খোৱাটোৱে বিচাৰিছিলে মানে পোকে যদি খালেহেঁতেন তেতিয়াও তেওঁ ইমান দুখ নালাগিলেহেঁতেন কাৰণ অলপ হ'লেও শস্য বাকী থাকিলেহেঁতেন কিন্তু এতিয়াতো একেবাৰে পথাৰখন শেষ হৈ গ'ল Why did postmaster decide to reply to Lencho's letter? লেঞ্চৰ লেটাৰখনৰ কিয় তেওঁ পোষ্টমাষ্টাৰজনে উত্তৰ দিব বিচাৰিছিলে কাৰণ তেওঁ এজন বহুত ভাল মানুহ আছিলে ভদ্ৰ মানুহ আছিলে তেওঁ দয়ালু আছিলে হি ফেল্ট এম্পেথেটিক হি টু প্ৰিজাৰ্ভ লেঞ্চোছ ফেইথ অন গড তেওঁ লেঞ্চৰ যি ভগৱানৰ ওপৰত বিশ্বাস এই বিশ্বাসখিনি তেওঁ কি কৰিব বিচাৰিছিলে বৰ্তাই ৰাখিব বিচাৰিছিলে সেই সকলোবোৰ কাৰণতে আমাৰ পোষ্টমাষ্টাৰজনে তেওঁ কি কৰিছিলে লেঞ্চৰ লেটাৰখনৰ ৰিপ্লাই দিছিলে সো অল অফ দ্য এবভ হ'ব ইয়াত নেক্সট প্ৰশ্নটো হৈছে 25 to why was Lencho not surprised on seeing the money in the envelope যেতিয়া লেঞ্চোয়ে মানে এনভেলপটোত পইচা দেখিলে তেতিয়া কিয় তেওঁ
আচৰিত হোৱা নাছিলে প্ৰশ্নটো সুধিছে হেনে ধৰণে আৰু উত্তৰটো কি হ'ব হি হেড আনৱেভাৰিং ফেথ অন গড তেওঁৰ অটুট বিশ্বাস আছিলে যি বিশ্বাসৰ কাৰণে তেওঁ ভাবিছিলে যে ভগৱানে তেওঁক নিশ্চয় হেল্প কৰিব আৰু তেওঁলৈ কি কৰিব পইচা পঠিয়াব সেইকাৰণে তেওঁ পইচাখিনি যেহেতু তেওঁ বিচাৰি পেলাই চিঠি লিখিছিল আৰু পইচাখিনি যেতিয়া পালে গতিকে তেওঁ একেবাৰে আচৰিত হোৱা নাছিলে হোৱাট ডেষ্ট্ৰয়ড লেঞ্চৰ ফিল্ড লেঞ্চৰ ফিল্ডখন কিহে ধ্বংস কৰিলে হেলষ্ট্ৰম হ'ব ইয়াত উত্তৰটো নেক্সট প্ৰশ্ন হৈছে What did Lancho think of the post office employees? Lanchoe post officer employee বিলাকক কি বুলি ভাবিছিলে post officer employee বিলাকক তেওঁ branch of crook বুলি ভাবিছিলে মানে চিটাৰ ঠিক আছে নেক্সট প্ৰশ্নটো হৈছে What did Lancho ask for in his second letter? যিখন তেওঁ দ্বিতীয় চিঠি লিখিছিলে সেই দ্বিতীয় চিঠিখনত তেওঁ কি বিচাৰিছিলে তেওঁৰ যিখিনি বাকি পাবলগীয়া পইচা মানে 30 পেজছটো তেওঁ বিচাৰি পঠাইছিলে ৰিমেইনিং মানি এণ্ড নট চেণ্ড ইট বাই মেইল আৰু তেওঁ কৈছিলে চিঠিখনত যে সেই পইচাখিনি যাতে পোষ্ট অফিচৰ জৰিয়তে তেওঁলৈ নপঠায় হোৱাট টাইপ অফ কনফ্লিক্ট ডাজ দ্য লেচন হাইলাইট লেচনটো দুই ধৰণৰ কনফ্লিক্ট সৃষ্টি হৈছে এটা কনফ্লিক্ট হৈছে যে হিউমেন আৰু নেচাৰৰ মাজত কাৰণ যেতিয়া আমাৰ লেঞ্চৰ ফিল্ডখন প্ৰকৃতিয়ে সৃষ্টি কৰা কাৰণত ধ্বংস হ'ল তেতিয়া আমাৰ লেঞ্চৰ মনত কি হৈছে নেচাৰৰ প্ৰতি তেওঁ বিক্ষোভ মানে আহিছে গতিকে হেতুত দেখুৱাইছে যে হিউমেন আৰু নেচাৰৰ মাজত তেওঁ কনফ্লিক্ট দেখুৱাইছে আৰু নেক্সটটো হৈছে যে কনফ্লিক্ট এমং হিউমেনছ আৰু নেক্সটটো হৈছে কনফ্লিক্ট এমং হিউমেনছ এই ধৰণে হৈছে কাৰণ যেতিয়া লেঞ্চয়ে পইচা 70 পেজছ পাই পেলাই তেওঁ কি হ'ল ডাকঘৰৰ এমপ্লয়ি বিলাকক তেওঁ কি বুলি ভাবিছে ক্ৰুক্স বুলি ভাবিছে ঠগ বুলি ভাবিছে আৰু হেতুৰ দ্বাৰা তেওঁ কি হৈছে মানুহৰ ওপৰতে তেওঁ বিশ্বাস নাই গতিকে হেতুৰ দ্বাৰা মানুহৰ মাজত তেওঁ কনফ্লিক্টটো দেখুৱাইছে গতিকে এই দুইটা হ'ব ইয়াৰ অপচন কনফ্লিক্ট বিটুইন হিউমেন এণ্ড নেচাৰ কনফ্লিক্ট এমং হিউমেনছ নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য আইৰনি ইন দ্য লেচন আইৰনি মানে কি ব্যংগ আমি যেটো বিচাৰো হেতুতকৈ যদি অপোজিট হয় তেতিয়াহলে হেতু কি বুলি কোৱা হয় ব্যংগ বুলি কোৱা হয় গতিকে কি হৈছে Lancho blamed the post office employees who in fact helped him. আৰু ইয়াত ব্যংগটো কি হৈছে আমাৰ পোষ্ট অফিচৰ পোষ্টমাস্টাৰ জনে পইচা গুটাই পেলাই 70 পেজছ লেঞ্চৰে পঠিয়াই দিলে কিন্তু পইচাখিনি পাই আমাৰ লেঞ্চয়ে মানে কৃতজ্ঞতা প্ৰকাশ কৰা হলনি তেওঁ কি বুলি ভাবিছে আকৌ পোষ্ট অফিচৰ যিখিনি এমপ্লয়ি সেইবিলাককে তেওঁ কি বুলি ভাবিছে ঠগ বুলি ভাবিছে গতিকে এটোৱে হল ইয়াৰ আইৰনিটো নেক্সট প্ৰশ্নটো হৈছে অপচন বিলাক পঢ়ি চাবা তোমালোকে মই ইয়াত পঢ়া নাই কাৰণ ভিডিওটো দীঘল হ'ব নেক্সট প্ৰশ্নটো হৈছে অন সিং দ্য লেটাৰ দ্য পোষ্টমাস্টাৰ was moved by Lancho's unwavering faith আৰু চিঠিখন দেখাৰ পিছত তেওঁ পোষ্টমাস্টাৰ জনে কি কৰিছে লেঞ্চৰ আনৱেভাৰিং ফেথ তেওঁৰ অটুট ভগৱানৰ ওপৰত থকা অটুট বিশ্বাসৰ তেওঁ নিদৰ্শন পাইছে নেক্সট প্ৰশ্নটো হৈছে হোৱাট was Lancho's feeling after hailstorm stopped যেতিয়া আমাৰ ধুমুহা বৰষুণ শিল বৰষুণ বন্ধ হ'ল তেতিয়া লেঞ্চৰ মনলৈ কেনেকুৱা অনুভৱ আহিলে ইয়াৰ প্ৰশ্নটো হেতু আৰু উত্তৰটো কি হ'ব আটাৰ sadness তেওঁ বহুত দুখ অনুভৱ হ'ল নেক্সট প্ৰশ্নটো হৈছে Lancho was an ox of a man find the meaning of this line এটো প্ৰশ্ন মই আগতেও দি দিছো কাৰণ প্ৰশ্নটো দুই ধৰণে আহিব পাৰে এটা কি হৈছে he used to work in the field like an animal এটো এনে ধৰণে অপচনটো দিব পাৰে যে তেওঁ এনিমেলৰ নিচিনাকৈ জন্তুৰ নিচিনাকৈ তেওঁ কি কৰিব পাৰে লেঞ্চয়ে পথাৰত কাম কৰিব পাৰে সেই কাৰণে তেওঁ কি কোৱা হৈছে Lancho was an ox of a man বুলি কোৱা হৈছে তাৰ পিছত তোমালোকৰ কোৱেশ্চনবোৰ কেনেকৈ আহিব পাৰে যে এটা পেছেজ দি দিব পাৰে আৰু তাৰ লগত মিলাই পেলাই এনে ধৰণে কোৱেশ্চন আহিব পাৰে পেছেজটোৰ পৰা গতিকে এইকেটা প্ৰশ্ন মই এই পেছেজটোৰ পৰা বনাই আনিছো প্ৰথম যেটো তোমালোকৰ কিতাপখন আৰম্ভণি যেটো পেছেজ হেতুৱে হয় the house the only one of in the entire valley set on the crest of a low hill from this one could see the river and a field of ripe corn dotted with the flowers that always promised a good harvest the only thing the earth needed was a good downpour or at least a shower Throughout the morning, Lancho, who knew his field intimately, had done nothing but see the sky towards the northeast. এটো হলিয়াৰ পেছেজটো কি কৈছে তোমালকে ধৰিব পাৰিছে যেহেতুকে তোমালকে পঢ়িছে মই বেছিকৈ আলোচনা নকৰো এটা পয়ে based on the detail mentioned above passage about the location of the house which word of the following option can be used to best describe the house
হাউচটোৰ বিষয়ে কেনেধৰণে আমি ডেসক্ৰাইব কৰিব পাৰিম হাউচটো কি আছিল অকলশৰে আছিল গতিকে আমি সলিটাৰী শব্দটো ডেসক্ৰাইব কৰিব পাৰিম প্ৰশ্নটো পঢ়ি চাবা তাৰ পিছত আনসাৰটো কৰিবা নেক্সট প্ৰশ্নটো হৈছে হোৱাট ডু ইউ মিন বাই দা আন্ডাৰলাইন লাইন The field of the ripe corn dotted with the flowers. Dotted with the flowers, it will underline কৰি থোৱা হৈছে ইয়াৰ দ্বাৰা কি বুজোৱা হৈছে The flowers were scattered across. আমাৰ যিবিলাক মানে আমি যেতিয়া এখন খৰিহৰ খেতি দেখো খৰিহৰ খেতি দৰাত দেখো যে গুটেই ফুলবোৰ গুটেই পথাৰখনতে কি হৈ থাকে হিচৰিত হৈ থাকে আৰু ইয়াতে কৰ্ণৰ ফুলবিলাক কি হৈ থকা দেখা পোৱা গৈছে যে স্কেটাৰ গুটেই ফিল্ডখনতে হিচৰিত হৈ থকা দেখা পোৱা গৈছে গতিকে এইটো ইয়াত এনে ধৰণে বুজোৱা হৈছে Next প্ৰশ্নটো হৈছে who knows his field intimately এটো কি কৈছে লেন্সৱে তেওঁৰ ফিল্ডখনক তেওঁৰ পথাৰখনক খুব ভাল ধৰণে জানে নেক্সট প্ৰশ্নটো হৈছে আমাৰ কিছুমান ৰেইনৰ মানে কি দিয়া হৈছে অপচন দিয়া হৈছে ইয়াতে আৰু সেই ৰেইনৰ অপচনখিনি তোমালোকে মিলাব লাগে ইয়াতে হেভি ৰেইন মানে কি হ'ব it is coming down quite strong and you get wet very quickly এটো অপচন হ'ব ইয়াত আৰু নেক্সটটো হৈছে থান্ডাৰস্টৰ্ম মানে কি Thunderstorm মানে it is a violent short-lived weather disturbance associated with lightning, thunder and strong gusty winds. Next to is a drizzle মানে কি হয় light rain that falls in very fine drops. Torrential rain, very heavy rain, tropical rain. Downpour মানে really heavy rain that comes very suddenly. Downpour মানে কি খুব তৎক্ষণাত অহা বৰষুণ জাক হ'ব পাৰে আমাৰ যেটো আমাৰ লেন্সো এটো আশা কৰিছিল গতিকে এটা এনে ধৰণে দিব পাৰে তোমালকে মনত ৰাখি লবা আৰু উত্তৰটো কি হ'ব 3 5 1 2 4 মই ইয়াত মিলাইও দিছো তাৰ উপৰি আৰু কিছুমান এইখিনি মই কি দিছো মনত ৰাখিবৰ কাৰণে তোমালকক দি দিছো তোমালকে এইখিনি মনত ৰাখিবা ইয়াৰ পৰা যিকোনো এটা হয়তো আহিব পাৰে সাইক্লোন মানে কি a violent tropical storm in which strong wind move in a circle gale মানে an extremely strong wind typhoon মানে a violent tropical storm with strong wind tornado mane a violent storm whose center is a cloud in the shape of a funnel ekhini monot rakhiba hurricane mane ki a violent storm with very strong winds especially in the western atlantic ocean ot hurricane dekhibole poa jay whirlpool bila kenekwa hoy a very strong wind that moves very fast in a spinning movement and causes a lot of damage gotike etu hobo ki whirlpool গতিকে এখিনি হল আজি ভিডিওটো আশা কৰিছো তোমালোকে ভিডিওটো চাই ভাল পাবা ধন্যবাদ